Hello everyone, আজি আমি সলভ কৰিবলৈ গৈ আছো 2.4 ৰ কোৱেশ্চন নম্বৰ 4 উৎপাদক বিশ্লেষণ কৰা এটো প্ৰথমটো এতিয়া সলভ কৰিব গৈ আছো সোৱা 12x² - 7x + 1 এটো প্ৰথমটো আৰু লাষ্টৰ নাম্বাৰটো ইনটু কৰিব লাগে প্ৰথমে এটো তুমি সাইডত কৰিবা দে এটো দেখাব না লাগে মই তোমালোকক বুজাবৰ কাৰণে সাইডত লিখি দিছো এটো তোমালোকে বুজা অকল পৰীক্ষা নে লিখিবা 12 হৈ গল এটো 12 টো কি ইনটু কৰিলে আমি 12 পাও 3 * 4 6 * 2 আৰু 12 * 1 ইয়াৰ কোনটো প্লাস মাইনাস কৰিলে আমি মাজৰ সংখ্যাটো অৰ্থাৎ 7x আছে নহয় চাইছা হেতু তো আমি 7 পাব লাগিব তো এটো মাজৰ সংখ্যাটো তো 3 আৰু 4 যদি আমি প্লাস কৰো 7 হৈছে 6 আৰু 2 প্লাস কৰিলে 7 হ'ব জানো নহব 12 আৰু 1 এটো নহব গতিকে আমি 12x² এটোৰ জগত আমি 4 + 3 বা 3 + 4 যেনেকৈ লিখিলে হৈ যায় দুটা প্লাসে কৰিব লাগে ন হে কাৰণে যোনটো আগত লিখিলে হ'ব দে আমি আকৌ 7 ৰ জগত হেতু বহাই দিলু 3 + 4 এতিয়া 12x² এটো দুটা ইনটু হৈ যাব আৰু মাইনাসটো চাবা দে প্লাস মাইনাসটো ভুল নকৰিবা 3x বহিলে এটো প্লাস মাইনাস মাইনাস 4x এটো মাজত প্লাস আছে বুলি হেতু চাই প্লাস নে দিবা আকৌ ইনটু সাইনটো ইনটু কৰিবা ব্ৰেকেটৰ বাহিৰত থকা সাইনটোৰ লগত ইনটু কৰি দিবা এটা এই দুটাত কমন কি দেখিছো আমি 3 কমন দুটাতে 3 দি ডিভাইড যাব 3 4 গুণ 12 হয় না হে কাৰণে আৰু x টো কমন লৈছো এটা 12x² কৰিবলৈ আমাক কি পূৰণ কৰিব লাগিব 4 আৰু x লাগিব নহয় ইয়াত এটা x আছে তাত ওপৰত স্কয়াৰ আছে হেতু কৰিবলৈ আমাক আৰু এটা x দৰকাৰ ইয়াত x লিখি দিম এটা দুটা ইনটু কৰি ওপৰৰ সংখ্যাটো পাই যাম আমি মাইনাসটো আছে মাইনাস বহাম 3x অলৰেডি আছে আমাৰ গতিকে আমাক 1 এটা লাগিব এই দুটা ইনটু কৰি ওপৰৰ 3x টো পোৱা যাব মাইনাস ললো কমন একো নাই গতিকে আমি 1 লম একো কমন না থাকিলে 1 লব লাগে দে দুটাতে একো কমন নাই গতিকে 1 টো বহাইছো এতিয়া আমাৰ 1 টো লগত 4x ইনটু কৰিলে ওপৰৰ সংখ্যাটো আমি পাই যাম আৰু ওপৰত প্লাস আছে তো মাইনাসে মাইনাসে প্লাস হয় নাই তো আমি ইয়াত মাইনাস দিব লাগিব মাইনাসে মাইনাসে ওপৰৰ প্লাসটো পাই যাম তেতিয়া আমি 1 ৰ লগত 1 ইনটু কৰিলে 1 হৈ যায় আমাৰ ইয়াতে এটো ইজিলি সলভ হৈ গল এতিয়া সোৱা ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাখিনি একেকে হয় নাই নাম্বাৰখিনি একেকে সেম হোৱা দৰকাৰ দে এটো সেমে হ'ব লাগে তোমাৰ যদি ম্যাথছ ৰাইট আছে তেন্তে ইয়াত সেম সংখ্যা আহিব নহলে নাহে দে এটা সোৱা ভিতৰত থকাৰ পৰা এটা আমি ব্ৰেকেট দি বহাই দিব লাগিব আৰু বাহিৰত যোনটো থাকি গৈছে 3x - 1 হেতু এটা ব্ৰেকেট দি বহাই দিব লাগিব এটো আমাৰ উৎপাদক বিশ্লেষণ ইয়াতে আমাৰ এটো প্ৰবলেম সলভ এটা আমি নেক্সট প্ৰশ্নলৈ যাও এটো সোৱা 2 নম্বৰ প্ৰশ্নটো ইয়াত সেম তেনেকুৱা প্ৰথমটো আৰু হেকৰ সংখ্যাটো আমি পূৰণ কৰি দিম পূৰণ কৰিলে 2 * 3 কিমান হৈ গৈ 6 হৈ যাব আমাৰ 6 টো আমি কি পূৰণ কৰিলে পাম 3 * 2 = 6 6 * 6 আমাৰ মাজৰ সংখ্যাটো পাব লাগে 7 আছে আমি কোন দুটা সংখ্যা প্লাস কৰিলে 7 হ'ব প্ৰথমটো নহব সেকেন্ডটো হৈছে সেকেন্ড নাম্বাৰটো 2x² + 6 + 1 x2 বহাবা দে plus 3 2x² plus 6 ৰ লগত x2 ইনটু হৈ বহিব 1 ৰ লগত ইনটু হৈ x2 বহি যাব এটা আমাৰ কমন লবাৰি কমন লবলে জানিব লাগিব দে তোমালোকে শিকিবা এটো না জানা যদি এটো কমন 2 যাব দুটাতে আৰু x2 ব্ৰেকেট আগতে দি পালো ওকে x বহালো এতিয়া আৰু এটা x লাগিব ওপৰৰ সংখ্যাটো আমাক কৰিবলৈ প্লাস 2x ৰ লগত কি ইনটু কৰিলে আমি 6x পাম 3 ইনটু কৰিলে 3 * 2 = 6 হৈ যাব আৰু x2 বহিব প্লাস একো কমন নাই নহয় 1 আগতেও কৈ গলো একো কমন নাথাকিলে 1 টো ভাবা বুলি এতিয়া 1 ৰ লগত কি পূৰণ কৰিলে x হ'ব x পূৰণ কৰিব লাগিব প্লাস 3 ৰ লগত 1 টো পূৰণ কৰি দিলে ওপৰৰ সংখ্যাটো পোৱা যাব হৈ গল ভিতৰৰ সংখ্যাটো আকৌ আমাৰ সেম পালো ভিতৰটো সোৱা এটো সদায় সেম হয় উৎপাদক বিশ্লেষণত তো এটো আমি এটা লিখি দিম
আৰু বাহিৰত থকাটো ব্ৰেকেট দি লিখি দিম আমি কমপ্লিট নেক্সট 3 নম্বৰটো চোৱা এইটো সেম 6 6 গুণ 36 প্ৰথম আৰু শেষৰটো পূৰণ কৰি দিলোঁ 36 আমি কি পূৰণ কৰিলে পাওঁ 9 into 4 6x square plus 5 জেগাত 9 minus 4 ব্ৰেকেটত x minus 6 6x square minus 9 to x লগত ইনটু হৈ 9x বহিব তাৰপিছত প্লাছ মাইনাছ মাইনাছ এইটো মাইনাছ বহিব 4x minus 6 এই দুটাত কমন কি আছে 3 দি দুটা হৰণ যাব আৰু x কমন আছে তো এটা 3 2 6 আৰু এটা x লাগিব x টো তাৰ পিছত মাজত প্লাস আছে প্লাস দিম 3 3 গুণ 9 হয়নে 3 বহাম আমি ইয়াত চোৱা -2 কমন আহিব দুটাতে মাইনাস আছে আৰু 2 এটা কমন আহিব দুটাই 2 দি হৰণ যায় 2 লগত আকৌ 2 পূৰণ কৰিলে আমি ওপৰৰ সংখ্যাটো পাই যাম এতিয়া মাইনাসে প্লাসে মাইনাস গতিকে আমি মাজত প্লাস দিব লাগিব দেই 2 3 গুণ 6 সেম সংখ্যা পাই গলো আকৌ আমি এটো লিখি দিম ব্ৰেকেটত 2x plus 3 আকৌ বাহিৰটো চা 3x minus 2 3 আৰু 4 ইনটু কৰিলে 12 পোৱা যাব তাৰ পিছত 3 4 গুণ 12 হয় না আৰু 6 2 গুণ 12 12 গুণ 12 ইয়াৰ কোনটো প্লাস মাইনাস কৰিলে আমি মাজৰ সংখ্যাটো অৰ্থাৎ 1 পাম মাজত একো নাই মানে 1 আছে তো আমাক 1 পাব লাগিব 1 পাবলে আমাক সব প্ৰথমটো 4 minus 3 1 এটো আমি এটা বহাম ইয়াত 3x square minus 1 অৰ জাগাত বহাম 4 minus 3x minus 4 3x square minus 4x এটো মাইনাস এটা মাজত প্লাস বহিব দেই মাইনাস ভিতৰটো মাইনাস বাহিৰটো মাইনাস আছে গতিকে এটো প্লাস 3x minus 4 কমন লবলে আমাৰ ওচৰত থাকিব x কমন আহিব 3x হ'ব minus 4 এটো 1 এটা কমন আহিব একো কমন যোৱা নাই গতিকে 1 এটা কমন আহিব 3x minus 4 দুটা সেম আকৌ আহি গল এটো সেম থকাটো এটা লিখি দিম আৰু বাহিৰত থকাবোৰ লিখি দিম এতিয়া কোৱেশ্চন নম্বৰ 5 টোত চোৱা 2 * 45 90 হয় আৰু এটো 9 দুগুণ 90 হয় না এটো 10 পৰা 9 গলে 1 হৈ যায় এটো কৰিবলৈ আমাৰ দৰকাৰ নাই ইমান 9 দুগুণ 90 পাই গলো ইজিলি বহাই দিলো x টো 9 10 লগত ইনটু হৈ বহাই দিলো এতিয়া কমন লম এই কমন লোৱাটোতে বেছি ভাগে প্ৰবলেম পায় ষ্টুডেন্টছে দুটাই 2 দি হৰণ যায় গতিকে 2 কমন ললো x আছে x কমন ললো ইয়াত কমন লম 9 এটা কমন আহিব দুটাৰ পাই 45 এটো x বহি যাব প্লাস 5 9 5 গুণ 45 নহয় জানো সেইকাৰণে 5 বহিব দুটা পাই এটা কমন বহাই দিলো তাৰ পাছত 2x minus 9 আজিলৈ মানে টাটা বাই বাই